নমস্কাৰ প্ৰিয় দৰ্শকসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি আমি আমাৰ মাজলৈ এনেকুৱা এজন ব্যক্তিক লৈ আহিছো, আৰু সেইজন হৈছে আলু অৰ্জুন। মই আহিছো হেলেয়াত। আৰু আলু অৰ্জুন এইকেইটা দিন বহুত প্ৰমোচনৰ কামত ঘূৰি আছে, যিহেতু বহুত ব্যস্তৰ মাজত মই তেখেতক বিচাৰি উলিয়াই লৈ আহিলো আমাৰ ষ্টুডিঅ'লৈ। আহিলো, ই মাতি আছে বহুত দিনৰ পৰা ইয়াৰ ষ্টুডিঅ' বোলে, এইটো সেইকাৰণে আহিলো মই। আপোনালোকে হয়তো সকলোৱে গমে পায় এইকেইটা দিন পুষ্পা পুৰা চৰ্চিত হৈ আছে, পুষ্পা পুৰা ভাইৰেল হৈ আছে। পুষ্পা মুভিখন কোনে চোৱা নাই? আমাৰ আইতাহঁতে চোৱা নাই বাৰু, সেইটো বেলেগ কথা। আমাৰ মঞ্চত পুষ্পাক উপস্থিত কৰিলো এইবাবে পুষ্পাৰ কিছুমান কথা, পুষ্পাৰ ফিল্মখন বনাওঁতে কিমান কি কৰিছিল, কি হৈছিল, কি হোৱা নাই, গোটেইখিনি কিছুমান কথা আমি পুষ্পাৰ পৰা জানিম। মোক কবা নেদেখে, তই দেখোন বকি আছে যেতিয়া পেনহ'লে কিনকে গম পাবি? কাৰণ মোৰ সোধা সোনকালে মই যাব লাগে। ধৈৰ্য ধৰি মচুনে ভাই, সুধিম নহয়। আহক আমি বেছি দেৰি নকৰি পুষ্পাৰ পৰা কিছুমান কথা জানি লওঁ। দে সোনকালে হত কি সোধা, মই যাব লাগে। প্ৰথম কথা হ'ল পুষ্পা, আপোনাক আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে বহুত বহুত ধন্যবাদ। ধন্যবাদ নালাগে, মোক যাওঁ টাইমত পইচাটো দিখে দিলেই হ'ল। কেনেকৈ উঠিম হয় নেবুলটো দিম নহয়। মই এতিয়া আপোনাক প্ৰথম প্ৰশ্নটো সুধিব বিচাৰিছো, পুষ্পা দুখন বনাওঁতে আপোনাৰ কি কি সমস্যা আছিল? সমস্যা মানে বহুত সমস্যা হৈছে মোৰ। মই বিড়ি খাওঁ, বিড়ি খাবা গেলি আকৌ ডাইৰেক্টৰে গালি পাৰে। তাৰপিছত মোৰ মাজে মাজে হাগা লাগে, শ্বুটিঙৰ শ্বট দি থৈ নাযায় কিনে মই হাগি থাকো যায়। ঘৰত মই কাপোৰ ধুওঁ, বাচন ধুওঁ, মই আকৌ ঘৈণীয়ে ফোন কৰে, টিভি ফোন কৰে, মোক কয় কি তই আহিবা পৰ হোৱাই নাই, শ্বুটিঙত মৰি আছা যায়। আকৌ মই কোনোবা দিনা আধা শ্বুটিং কৰিও যাওঁ, আৰু মানে কোনোবা দিনা শ্বুটিং শেষ কৰি যায়, মই কাপোৰ ধুওঁ, বাচন ধুওঁ, সেনেকে আৰু মানে সেনেকুৱাই সমস্যাবিলাক হৈছিল। হয়, জানি কেনে ভাল লাগিল। আপোনাৰ শ্ৰীবল্লীৰ লগত মানে অভিনয় কৰোঁতে কি কি অসুবিধা সন্মুখীন হৈছিল? শ্ৰীবল্লীৰ লগত বেলেগ অসুবিধা একো নাই। শ্ৰীবল্লীটো পাদি মৰে বেয়াকে গুণ ওলাই, তাই পাদিলি মই একেবাৰে থাকবা নোৱাৰো ভাই। শ্বুটিঙৰ কেমেৰামেন, ডিৰেক্টৰ চব পলোৱাই তাই পাদৰ গোন্ধ, আৰু মোৰ বা খাই আহে তাই নাজানো সেইটো শ্বুটিঙত আহিলে গুয়া পচা বাছ। সেইবিলাকতো থাকবই বাৰু, সেইবিলাক মানুহৰ পেটৰ গেছৰ কথা থাকে। আৰু তহঁতে বা শ্বুটিং কৰি থাকোঁতে কি খাই মৰা? কলোৱে দেখোন, মই বেলেগ একো নাখাওঁ, মই বিড়ি খাওঁ মাত্ৰ। পুষ্পা, মই তোক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছো, বহুত দিনৰ পৰা সুধিম বুলি ভাবি আছিলো লগ পালিয়ে। আপোনাৰ কান্ধখন কিয় বেকা? কিনো কম, এইটোৰ এটা দীঘলীয়া কাহিনী আছে, মই কৈছো শুন। মই যেতিয়া 12 বছৰ আছিলো, 12 বছৰ সৰু আছিলো, তেতিয়া সৰু থাকোতে মই এই গৰুক পানী খুৱাব যাওঁ, তেতিয়া বাল্টিং এখন হাতত লৈ যাওঁ মই গৰুক পানী দিবৰ কাৰণে। সেই এখন হাতেদি যেতিয়া মই 7 কেজি 8 কেজিৰ বাল্টিংটো হাতেদি দাঙি লৈ যাওঁ, এখন কান্ধটো বেকা হৈ থাকে। সেই বেকা হয় মোৰ এখন কান্ধ এতিয়াও বেকা হৈ আছে, আৰু সেয়ে মোৰ এই মেইন কাৰণটোৱে হ'ল পানী বাল্টিং এখন হাতেদি দাঙি নিয়াৰ কাৰণে মোৰ কান্ধখন এতিয়াও বেকা। আচ্ছা, গম পালো বাৰু। হয় বন্ধুসকল, আপোনালোকে পুষ্পাৰ বিষয়ে বহুতো কথা শুনিলে, জানিলে। এতিয়া এটা খন্তেক বিৰতি লওঁ, বিৰতিৰ পিছত পুনৰ উভতিম। ইমান হুপাই ধুনীয়া ফল ফুল তোক নৰাহে ভাই, চবখান লেট্ৰিনৰ আশীৰ্বাদ ভাই। লেট্ৰিনৰ? লেট্ৰিন নহয়, লেট্ৰিন। দুটা টেংকি থকা লেট্ৰিন। আজিৰ পৰা মই 7 বছৰ আগত আমাৰ এখেতক কৈছো, লেট্ৰিন যদি নাই তেতিয়াহ'লে তোৰ লগত বিয়াই নহয়। আৰু মই তোক কি কৈছিলো, দুটা টেংকি থকা লেট্ৰিন বনাইহে তোক আনিম বুলি। দুটা টেংকি? কিন্তু কিয়া? এটা টেংকি ভৰ্তি হ'ব 5 বছৰত। মানে আমাৰ মঞ্জুলাই দিনত 3বাৰ হাগে। পিছে মই লেট্ৰিনৰ হাগবাই নহয়, মই বাঁহৰ তলতে হাগো। আৰু যেতিয়া এটা ফুল হ'ব তেতিয়াহ'লে এই টেংকি লিভাৰডাল ঘূৰাই দিবি, তাৰ পিছত আকৌ এটাত দিবি। এটাত ঘূৰাই দিয়াতকে এইটোকে চাফা কৰি লবি, তাত কিয়েটো হয়। এয়া এতিয়া তাঁতি নহয়, সোণা হয়। আৰে যেতিয়া এইটো একদম পুৰা শুকাই পেলাই 1 বছৰৰ পিছত, এতিয়া তই এয়া চি কৰা সোণা হৈ যাব। তাৰ মানে সোণৰ সাৰ। তাৰ পিছত ইনকে হাতত লৈ ডাইৰেক্ট চিটাই দিবি, আৰু ইনকে চিটাই দি কেনে লেট্ৰিনৰ আশীৰ্বাদ লওঁ। ভাই অক্ষয়, তই ঠিকে কৈছা। আজি পৰা ময়ো বনাম দুটা টেংকি থকা লেট্ৰিন। এইখিনি বাইদেউৰ কাৰণে লৈ যা। তাইক খাই পেলাই ঠিকছে আগবাঢ়িবি। আজিকালি চিনেমা কৰিব নোপোৱা হৈছে, সেইকাৰণে মই ভাবছো আমি মঞ্জুলাই মই এইটো সাৰৰ বিজনেছকে কৰো। আপুনিও ঠিকছে খাওক, ঠিকছে হাগক, আৰু পইচা ইনকাম কৰক। আৰে লুকু। হয় দাদা, একদম ধুনীয়া চেণ্ডেল একযোৰ দিয়া পিতাই। ভাল চেণ্ডেল লাগে নেকি? ৰিলেক্সো জোৰকে দাও, এইযোৰ লওঁ। এযোৰ চেণ্ডেলেদি গজল খচিলি গজলে বেকা হৈ যাব। আৰে সোনকালে ছিঙি নাযায়তো। নাযায় ব্ৰ, এইযোৰ চেণ্ডেলৰ মজবুতিৰ কথাটোক মই কি কওঁ। এইযোৰ চেণ্ডেল যদি তই কিনি নিয়া তেতিয়াহ'লে তই ঘৰত খৰিও ফালিব পাৰিবি। দেখা পালি নে এতিয়া তই নিজৰ চকু দিয়ে? একবাৰ তোৰ টপিলাত কুবি চাওঁ নেকি? এই নালগে ভাই, এই পেক কৰি দিয়ে। সেয়েহে আপুনি ৰিলেক্সো পিন্ধক আৰু ঘৰত গৈ খৰি ফালক। বিৰতিৰ পিছত পুনৰ স্বাগতম জনালো আপোনালোকক। এইবাৰ মই আৰু এটা প্ৰশ্ন লৈ আহিছো। পুষ্পাৰ যিহেতু ঝুকেগা নেহি, পুষ্পা বোলে কেতিয়াও ঝুকেগা নেহি বুলি মোৰ ডাইলগত শুনি আছো, ফিল্মত শুনি আছো। যদি পুষ্পাৰ হাগা লাগে তেতিয়াহ'লে পুষ্পাই কেনেদৰে হাগে, মানে সেইটো জানিব পাৰিলে ভাল লাগিব। মই একচুৱেলি নুজুকো, এইকাৰণে নুজুকো। মোৰ টপিনাত এটা ফোৰ আছে। মোৰ হাগা লাগিলে মই এনেকে হাগো, মই এখন কাণ্ড বেকায়তো যিহেতু, আৰু মই থিয়াই মানে অকণমান বহি কেনে হাগো। আপোনালোকে নিশ্চয় গমে পালে পুষ্পাই কেনেদৰে হাগে, পুষ্পাই এনেদৰে হাগে বোলে। প্ৰিয় দৰ্শকসকল, আপোনালোকে পুষ্পাৰ এইখিনি কথা জানি কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পুষ্পাৰ যিহেতু ইমান টাইম নাই, সেইকাৰণে পুষ্পাক আমি বিদায় দিব লাগিব সোনকালে। অলপ দেৰিয়ে হ'ল, মই বেছি সময় থাকিলো। মোৰ আৰু 50 টকা এটা বেছিকে দিবি, 350 কৰি দিবি দে। সেই দিম নহয়, সুখ নোহোৱা কৰি থকা ফল, পইচা আটা পাই থকা।